স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী ৰাজ্যত পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে এবাৰ দুজনকৈ শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাস এই দুয়োজন শিক্ষকে জঘন্য কাণ্ড সংঘটিত কৰিছে এগৰাকী ছাত্ৰীৰ সৈতে এই দুয়োজন শিক্ষকে মিলি ভয়ংকৰ কাণ্ড সংঘটিত কৰা অপকৰ্ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ইয়াৰ পাছতে ভিগুজিত শৰ্মা আৰু মনজিত দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৰাইজে দাবী উত্থাপন কৰিছে দুখীয়ে যাতে উচিত শাস্তি লাভ কৰে তাৰ বাবে এতিয়া দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে লৈছে এই মুহূৰ্তৰ সবিশেষ পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ঘটনা আৰু পুনৰ শিক্ষক সমাজক লজ্জানত কৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী ছাত্ৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাসে কুকাণ্ড সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে এই দুই শিক্ষকৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ শিক্ষক বুলি জানিব পৰা গৈছে দুয়োজন দুখীক উচিত শাস্তিৰ দাবী জনাইছে এতিয়া ৰাইজে আৰু এই দুই শিক্ষকে অপকৰ্ম কৰা অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই দুয়োজন শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাস ভিগুজিত শৰ্মা আৰু মনজিত দাসে অপকৰ্ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ছাত্ৰীৰ সৈতে বিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অপকৰ্ম কৰা বুলি বা কুকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পাছতে সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ পাছতে এতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে লগতে দাবী উত্থাপন কৰিছে শীঘ্ৰেই যাতে সমগ্ৰ ঘটনাৰ উচিত তদন্ত যাতে কৰে আৰু শীঘ্ৰেই যাতে দুখীয়া উচিত শাস্তি লাভ কৰে তাৰ বাবে এতিয়া এইদৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে দুয়োজন শিক্ষকৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ এই দুয়োজন শিক্ষকে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই অভিযোগৰ পাছতে এইদৰে এতিয়া দুয়োজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ যাৰ পাছত এইদৰে এতিয়া দোষীৰ উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে ৰাইজে আৰু শীঘ্ৰেই ভিগুজিত শৰ্মা আৰু মনজিত দাসে যাতে তেওঁলোকৰ অপকৰ্ম শাস্তি লাভ কৰে তাৰ বাবে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে এই দুয়োজন শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাসৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু এই দুয়োগৰাকী শিক্ষক সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এই দুই শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে শিক্ষকে যদি এনে কৰ্ম কৰে তেন্তে কেনেদৰে এতিয়া ছাত্ৰীসকল সুৰক্ষিত থাকিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যি শিক্ষকক ভগৱান হিচাপে জ্ঞান কৰা হয় যি শিক্ষকে জ্ঞানৰ পোহৰ বিলাই তেনে শিক্ষকে সংঘটিত কৰা এনে ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাৰ শিক্ষক এই দুয়োজন ভিগুজিত শৰ্মা আৰু মনজিত দাস আৰু এই দুয়োজন শিক্ষকে এইদৰে অপকৰ্ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে এগৰাকী ছাত্ৰীৰ সৈতে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এই দুই শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাসৰ বিৰুদ্ধে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ আৰু সেই গোচৰ ৰুজু কৰাৰ পাছতে এতিয়া ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে লগতে দাবী উত্থাপন কৰিছে শীঘ্ৰেই যাতে দোষীয়ে উচিত শাস্তি লাভ কৰে তাৰ বাবে এতিয়া এইদৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এই দুই শিক্ষক ভিগুজিত শৰ্মা আৰু মনজিত দাসৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ আৰু এই দুয়োজন শিক্ষকে এইদৰে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে এইদৰে ছাত্ৰীৰ সৈতে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে বিলাসীপাৰা আৰক্ষীয়ে বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু এইদৰে ভিগুজিত শৰ্মা আৰু মনজিত দাসে এইদৰে অপকৰ্ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে যিটো ঘটনা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন বিলাসীপাৰাত সংঘটিত হ'ল এয়া অতি দুৰ্ভাগ্যজনক ঘটনা আমি ইয়াক ধিক্কাৰ জনাইছোঁ আমি ইয়াক গৰিহণা দিছোঁ যি দুজন ভিগুজিত শৰ্মা আৰু আপোনাৰ মনজিত দাস তেখেত দুজনে যি ঘটনা শ্ৰেণীৰ ছাত্ৰীৰ লগত যি ঘটনা সংঘটিত কৰিলে এয়া অতিকৈ লজ্জাজনিত ঘটনা এই শিক্ষা বিভাগটোৰ শিক্ষাৰ যি ক্ষেত্ৰত এয়া এক দুৰ্ভাগ্যজনক ঘটনা বুলি আমি ধিক্কাৰ দিছোঁ আৰু এয়া আমি ইতিমধ্যে ইয়াতে আৰু বহুতো কমপ্লেইন আমি পাইছোঁ যেনেকৈ বিদ্যালয়খনত আমাক ৰাইজে অৱগত কৰিছে যে সন্ধিয়া 6 বজাৰ পৰা ৰাতি 10টা 11টা বজালৈকে এই বিদ্যালয়ত
হয় এয়া আমি ইতিমধ্যে আমি সমিতিক আমি দাবী জনাইছো যে এই ব্যৱস্থা অতি সোনকালে বন্ধ হ'ব লাগিব আৰু বিদ্যালয় 4 বজাৰ লগে লগে বিদ্যালয় বন্ধ হ'ব লাগিব আৰু ইয়াত বিদ্যালয়ত কিছুমান টিউচন কৰাও দেখা যায় এই টিউচনো ইয়াত বিদ্যালয়ৰ ভিতৰত যাতে কোনো টিউচনৰ ব্যৱস্থা নহয় সেয়াও বন্ধ হ'ব লাগিব আৰু এটা কথা যে ইয়াত যিজন প্ৰধান শিক্ষক আছে শিৱাজী কৰ্মকাৰ তেখেতকো আমি যিমান দিনলৈকে এই তদন্ত চলি থাকিব সেই তদন্তলৈকে তেখেতক আমি নিলম্বন কৰিবলৈ দাবী জনাইছো আৰু এই বিদ্যালয়ত যাতে ভৱিষ্যত ৰূপে যাতে এনে ধৰণৰ কোনো অপ্ৰীতিকৰ কাৰ্য যাতে সংঘটিত নহয় এয়া আমি দাবী জনাইছো যদি এনে কোনো অন্য অপ্ৰীতিকৰ কাৰ্য যদি সংঘটিত হয় তেতিয়া আমি বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম যোৱা পৰহি যিটো ঘটনা শংকৰদেৱ শিশু আৰু বিদ্যানিকেতন বিলাসীপাৰাত সংঘটিত হ'ল এয়া অতি দুৰ্ভাগ্যজনক ঘটনা আমি ইয়াক ধিক্কাৰ জনাইছো আমি ইয়াক গৰিহণা দিছো যি দুজন এচিউজ ভিগুজিত শৰ্মা আৰু আপোনাৰ মনোজিত দাস তেখেত দুজনে যি ঘটনা শ্ৰেণীৰ ছাত্ৰীৰ লগত যি ঘটনা সংঘটিত কৰিলে এয়া অতিকৈ লজ্জাজনিত ঘটনা এই শিক্ষা বিভাগটোৰ শিক্ষাৰ যি ক্ষেত্ৰত এয়া এক যোৱা পৰহি যিটো ঘটনা হ'ল সেইটো আমাৰ অতি দুৰ্ভাগ্যজনক ঘটনা এজনী ছাত্ৰীৰ লগত যিটো আমাৰ বুলি আমি যাক ক'ব পাৰি যিটো স্কুলৰ চৌহদত হোৱা নাই আমাৰ নাটপাৰা নামৰ ঠাইখিনিত হৈছে এজনৰ ঘৰত আৰু সেই ঘটনাটো আমি যোৱাকালি জনোৱাৰ পিছত আজি আমি স্কুলত আহিলোঁ আৰু প্ৰধানমন্ত্ৰীৰ লগত আমি কথা বতৰা পাতি আমাৰ কিছুমান দাবী আমি দিছোঁ যে স্কুলখনত আমাৰ 4টা বজালৈকে স্কুলখন বন্ধ হ'ব লাগিব আৰু লগতে স্কুলত ভিতৰত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কেতিয়াও পৰিৱেশ সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আমি জনাইছোঁ আৰু যিটো পাৰ্চন আছে আমাৰ স্কুলৰ আৰু সেই দুজনক আমাৰ কঠোৰতম শাস্তি বিহিব লাগে যিহেতু আমাৰ BNS আৰু পক্সো এক্টৰ যিটো 12 নম্বৰ ধাৰাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু সেই গোচৰ মতে যাতে ফ্ৰী এণ্ড ফেয়াৰ ইনভেষ্টিগেশ্যন হয় আৰু তেওঁলোক দুজনৰ কঠোৰতম শাস্তি আমাৰ আইনমতে প্ৰদান কৰে আৰু এতিয়া আমাৰ গোটেই প্ৰক্ৰিয়াটো আদালতৰ চাবজুডিচ অৰ্থাৎ বিচাৰাধীন হৈ আছে গতিকে এই ক্ষেত্ৰত আৰু মই বিশেষ একো নকওঁ আদালতে যি শাস্তি বা ৰায় প্ৰদান কৰিব আমি সেইমতে আমি অধীৰ অপেক্ষাৰে আছোঁ বা মানি লওঁ যোৱা পৰহি